এটা ভাল খবৰ। আজি হাতত এটা ভাল খবৰ। মোৰ হাতত এয়া গৰিয়সীৰ মাৰ্চ মাহৰ সংখ্যা। গৰিয়সী এই নামটো আপোনালোক সকলোৰে চিনাকি, সকলোৰে পৰিচিত। পিছে গৰিয়সীয়ে এই মাহত কেৱল নামেৰেই নহয়, গৰিয়সীয়ে এই মাহত সকলোৰে প্ৰশংসা বুটলিছে, সকলোৰে চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে বিশেষ চিন্তা আৰু অনন্য পৰিকল্পনাৰে। হয়, মাৰ্চ সংখ্যাৰ এই গৰিয়সীখন এতিয়া এটা ভাল খবৰ আমাৰ বাবে, ভাল খবৰ প্ৰতিজন অসমীয়াৰ বাবে, ভাল খবৰ অসমীয়া সাহিত্য আৰু সমাজৰ বাবে। জন্ম শতবৰ্ষ পূৰ্বৰংগ শীৰ্ষৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গিত গৰিয়সীৰ এই সংখ্যাটোৱে ব্যতিক্ৰমী ৰহনেৰে যেন সিঁচিছে নতুনত্বৰ জোৱাৰ, যাৰ বাবে আজি পাঠকৰ মুখে মুখে অভিনৱ সংজ্ঞাৰে উচ্চাৰিত হৈছে গৰিয়সীৰ নাম। এইটো উলিওৱা ধেমালি কথা নহয়, সেইটো ইমান কষ্ট কৰি তেখেতে ৰীতা চৌধুৰী উলিয়াইছে। আইডিয়াটো বৰ ভাল পাইছোঁ মই, সেইটো যে এইটো এনেকৈ এটা কৰিব পাৰি, এটা ৰাস্তা এটা দেখুৱাই দিছে তেখেতে। ডক্টৰ ৰীতা চৌধুৰীৰ সম্পাদনাত ব্যতিক্ৰমী পৰিকল্পনা আৰু অনন্য চিন্তনেৰে প্ৰাণ পাই উঠিছে গৰিয়সীৰ প্ৰতিটো পৃষ্ঠাই। নতুনত্বৰ স্পৰ্শৰে ভূপেন দাক সৰ্বাকাশ সত্তাৰ কলাত্মক প্ৰকাশেৰে মূৰ্ত কৰি তোলাত যেন এটা বিন্দু এৰি দিয়া নাই সম্পাদক ডক্টৰ ৰীতা চৌধুৰীয়ে। ছপা উদ্যোগৰ ক্ৰমশ দুৰ্যোগ দুৰ্ভাৱনাৰ মাজত সম্পাদকগৰাকীৰ আশাসুধীয়া এই প্ৰচেষ্টাক এক নতুন উশাহ স্বৰূপ হৈ উঠিছে সমগ্ৰ সাহিত্য আলোচনীৰ জগতখনৰ বাবে। ৬-৭ মাহ মানৰ আগৰ পৰাই আমি কাম আৰম্ভ কৰিছিলোঁ, কামটো কৰিম বুলি। মোৰ এটা ফোনত এটা অনুৰোধত যে এইখিনি ঠাই উপচি পৰিল, মানুহেৰে উপচি পৰিল আৰু বিভিন্ন আপুৰুগীয়া ফটো তথ্যৰে আমাৰ ইয়াত এইখিনি উপচি পৰিল, কিন্তু সময় আমাৰ হাতত বহুত কম আছিল, প্ৰায় মাত্ৰ 10টামান দিন আছিল। সেইখিনি আমি দিনে নিশাই কাম কৰি এইটো প্ৰকাশ কৰি উলিয়াইছোঁ। এইটো আমাৰ কাৰণে বহুত ডাঙৰ প্ৰত্যাহ্বান আছিল। যিমানখিনি কষ্ট সকলোৱে মিলি কৰিছে, এই সকলোৰে সহযোগতহে এইটো সম্ভৱ হৈছে। এইটো মোৰ কাৰণে সম্ভৱ নহ'লহেঁতেন। গ্ৰাহকসকলৰ পৰা যিটো আমি তেওঁলোকৰ পৰা ৰেছপঞ্চ পাইছোঁ, সেই ৰেছপঞ্চটোৱে এটা আনন্দ দিছে যে বহুত কষ্ট হ'ব পাৰে, কিন্তু কষ্টটো আমাৰ সাৰ্থক হৈছে কিছু। এই অগতানুগতিক পৰিকল্পনা আৰু অসাধাৰণ শৈলীৰেই পাঠকৰ মাজলৈ গৰিয়সীক এৰি দিছে সাহিত্য প্ৰকাশে। পিছে কিয় ব্যতিক্ৰম, কিয় বিশেষভাৱে চৰ্চিত হৈছে গৰিয়সীৰ এই সংখ্যা? এই যিটো বিশেষ সংখ্যা এইবাৰ ওলালে, এইটো সংখ্যাৰ লগত কাম কৰাৰ বিশেষ অভিজ্ঞতা হৈছে। অভিজ্ঞতাটো অতি মধুৰ, অতি কষ্টকৰ। মাত্ৰ 12 দিনমানৰ ভিতৰতে সমগ্ৰ সংখ্যাটো সাৰ্বিকভাৱে প্ৰস্তুত কৰিবলগীয়া হৈছিলে। এইটো গুগল ড্ৰাইভত গৈ গুগল লেন্সেৰে এইটো স্কেন কৰিব লাগে। এইটো স্কেন কৰাৰ লগে লগে এনেকুৱা এটা ইউটিউব বুলি এটা এৰিয়া আহিব, তাত ক্লিক কৰি দিব লাগে। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াৰ লগত যিটো ভিডিঅ' আছে, এইটো ইউটিউবলৈ গুচি যাব। এয়া আপোনালোকে দেখা পাব। আলোচনীখনত সন্নিৱিষ্ট সুধাকণ্ঠ বিষয়ক ভিন্নধৰ্মী লেখা ৰচনাসমূহৰ সৈতে ভূপেন্দাৰ জীৱনৰ ভিন্ন সময়ৰ কাৰ্যাৱলী, সৃষ্টিকৰ্মৰ ভিডিঅ'সমূহো পাঠকে একে সময়তেই উপভোগ কৰিব পৰাকৈ সন্নিৱিষ্ট কৰা হৈছে QR কোড। এই দিশটোৱে অভিনৱ মাত্ৰা প্ৰদান কৰি পাঠকক দিছে নতুনত্বৰ সোৱাদ, যাৰ বাবে প্ৰকাশৰ 2-3 দিনৰ ভিতৰতে অভিলেখ সংখ্যক বিক্ৰীৰে দোকানত প্ৰায় শূন্য হোৱাৰ দিশত গৰিয়সীৰ মাৰ্চ সংখ্যা। পঢ়ুৱৈ সমাজৰ পৰা আমি এনেকুৱা অভূতপূৰ্ব সঁহাৰি পাইছোঁ, আমি ভবাই নাছিলোঁ। মূলতে হ'ল আমাৰ গৰিয়সীৰ ৰীতা বাইদেউ এইবাৰ যথেষ্ট বেছিকৈ ছপা কৰা হৈছে, কিন্তু সেইখিনিও 3 দিনৰ ভিতৰত মাৰ্কেটৰ পৰা হেৰিয়ে লৈ গৈছে, বজাৰত নাইকিয়া হৈ গৈছে। আমি পুনৰ প্ৰকাশৰ বাবে এতিয়া আমি অলপমান ভাবিছোঁ। 208 পেজ হৈছে, গতিকে আমি দামটো বঢ়াবলগীয়া হৈছে, আৰু প্ৰিণ্টিং মেটেৰিয়েলছ আৰু কাগজৰ দামৰ কাৰণে দামটো যে 70 টকা হৈছে, সেই হিচাপে আমাক কোনেও কুৱেশ্যনো কৰা নাই, আৰু যে দামটো বেছি হৈছে বুলিও কোৱা নাই। পাঠকৰ অভাৱনীয় সঁহাৰিয়ে হাঁহি বিৰিঙাইছে গ্ৰন্থ বিক্ৰেতাৰ মুখতো। ডিজিটেল আগ্ৰাসনে ৰুদ্ধ কৰা ছপা মাধ্যমৰ ব্যৱসায়িক যাত্ৰাৰ সময়ত অনেক বছৰৰ মূৰকত এই ব্যতিক্ৰমী অভিজ্ঞতা মহানগৰীৰ গ্ৰন্থ বিক্ৰেতাৰ। এইটো সংখ্যা
নপঢ়া মানুহখিনিও আনকি সংগ্ৰহ কৰি থৈ দিছে। 100 টকাটো তেওঁলোকৰ কাৰণে কমহে হৈ আছে, 100 টকা হ'লেও তেওঁলোকে লৈ থল হয়। দামটো বহুত বেছি হোৱা বুলি কোনেও কোৱা নাই আৰু। কপিটো বৰ্তমান মোৰ হাতত নাই আৰু, তথাপিতো আমি এজেঞ্চিত অৰ্ডাৰ দি থৈ দিছোঁ, কেতিয়াকৈ দিব পাৰে। এনেকৈ যদি গোটেই মেগাজিনবিলাকে এনেকুৱা চিন্তাধাৰাৰে কামবিলাক কৰি থাকে, আগলৈ আৰু বহুত ভাল হ'ব বুলি আমি আশাবাদী। প্ৰতিগৰাকী অসমীয়াৰ প্ৰতিনিধি বৰেণ্য শিল্পসত্তা ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ পহিলাতে গৰীয়সীয়ে এই বৃহৎ বৰ্ণাঢ্য আয়োজনেৰে কেৱল সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি যচাই নহয়, অসমীয়া ছপা সাহিত্য আলোচনীৰ প্ৰেক্ষাপটতো সূচনা কৰিলে নতুন দিগন্তৰ। এইবাৰ প্ৰথমবাৰৰ বাবে গৰীয়সী সকলো দোকানত ইমান সোনকালে বিক্ৰী হৈছে। আমি আকৌ প্ৰিণ্ট কৰিবলৈ প্লেন কৰিব লাগিব আৰু এই গোটেইখিনি ক্ৰেডিট ৰীতা বাইদেউলৈ যাব লাগে। এটা কথাই মই ৰীতাৰ পৰা শিকিলোঁ যে এখন আলোচনীয়ে অকল পঢ়া বস্তু নহয়, এখন আলোচনীৰ যোগেদি দেখোন আমি ফটোও চাব পাৰোঁ মানুহ এজনৰ বিষয়ে, তেখেতৰ চাউণ্ডো শুনিব পাৰোঁ, আৰু এইটো সম্ভৱ হ'ল এই QR কোডৰ যোগেদি। এইবাৰ গৰীয়সীখন সঁচাকৈ খুব সুন্দৰ হৈছে, মানে পঢ়ি খুব ভাল লাগিছে। আৰু QR কোড এটা দিছে য'ত গোটেইখিনি বস্তু তাৰমানে তাতে চাব পাৰিছে, গতিকে তাৰ কাৰণে এতিয়া মানে নতুনত্ব এটা আহিছে। সাফল্য আৰু সঁহাৰিৰ এই ক্ষণত প্ৰতিগৰাকী সহযোগী, প্ৰতিগৰাকী পাঠক শুভানুধ্যায়ীক কৃতজ্ঞতা জনালে সম্পাদক ডক্টৰ ৰীতা চৌধুৰীয়ে। কিছু প্ৰতাৰণা, অনেক প্ৰত্যাহ্বান, কিন্তু সৰ্বোপৰি অগণিত শুভ ইচ্ছাৰ যাত্ৰাৰে সমৃদ্ধ অভিজ্ঞতাৰ বৰ্ণনা ডক্টৰ ৰীতা চৌধুৰীৰ মন্তব্যত। যে অফিচৰ এজনেই কৰিছে এইটো নহয়, বাহিৰৰ কেইবাজনো, যেনে সমীৰ চৌধুৰীৰ দৰে ফটোগ্ৰাফাৰ, তাৰপিছত পাটগিৰি ফটোগ্ৰাফাৰ বা বিভিন্নজনে, শিৱানু বৰা, বিভু দত্ত, বিদ্যুৎ ভূঞা, এই সকলো মানুহে এবাৰ এই বিশেষ দায়িত্বটো, গোটেই কামখিনি যুগুতোৱাৰ দায়িত্বটো, মূল দায়িত্বটোত আছিল অভিজিৎ দত্ত। মই আচলতে সকলোকে কৃতজ্ঞতা জনাব বিচাৰিছোঁ। এই মানুহখিনিৰ ওচৰতে মই কৃতজ্ঞ, যিখিনি সেইখিনি মোৰ ওচৰত থিয় হ'লহি, সাহস দিলে, সহযোগিতা দিলে। নতুন দিনৰ খোজ হয়তো আৰম্ভ হয় এই বাটেৰেই, সপোনৰ লক্ষ্যত পৰিশ্ৰমৰ বলেৰে। ভিডিঅ' জাৰ্নেলিষ্ট বিপুল কলিতাৰ সৈতে সংগীতা শৰ্মাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।